Sunday special breakfast omelette. এইফালে স্কোৱাছৰ ভাজি, এইফালে ৰুটি, এইফালে আমাৰ পোৱালিবিলাক ৰাতিপুৱা একো খাবলৈ মন নাযায়, একো মন নাই লগাবলৈ। এইফালে আহিলেও দেওবৰীয়া বজাৰ কৰিবলৈ। আজি বোলে মহাভৈৰৱ বজাৰ নাযায়, ইয়াতে কৰে। দেখিছেনে বতৰ কেনেকুৱা, একদম ঠাণ্ডা পেলাইছে। ৰ'দ দিলেহে চুৱেটাৰগাল ধুবলৈ পাৰিম, ডাইৰেক্টটো চুৱেটাৰগাল পিন্ধিব নোৱাৰি ন। তোমাৰ জেকেটটো ধুই দিম দেই মা, ধুই দিম আকৌ। এইফালে ধুনীয়া ধুনীয়া শাক ওলাইছে। ফেচবুকটোতো কাম কৰিবলৈ মন নোযোৱা হৈছে, কিন্তু মই ইমান দিনে কাম কৰা মানুহ এগৰাকীয়ে যদি কাম নকৰোঁ বুলি কৈ দিওঁ, আপোনালোকতো হতাশ হৈ যাব। সেইটো কাৰণে কাম কৰক, ভালকৈ কৰক। মোৰ ইছ্যু লাগিছে, সেইকাৰণে মই লাইভ আহিব পৰা নাই। আৰু মোৰ মানে যিয়ে নিদিওঁ, ফটো দিওঁ, কিবা দিওঁ, মোৰ মানে এতিয়া ইনকাম নহয়। পূৰা এমাহ দিন দেই, সেইকাৰণে পূৰা সতৰ্ক হ'ব। সেইকাৰণে আনৰ ভিডিঅ' আনি পিনে কেতিয়াও নিজৰ পেজটোত মানে নিদিব, গম পাইছেনে। ইছ্যু লগাৰ লগে লগে ভিডিঅ'টো ডিলিট কৰিব। পৰাপক্ষত আনৰ ভিডিঅ' একেবাৰে নিদিব, নিজৰে ফটো চটো দিব। ফটো চটোত আৰ্নিং হৈ আছে, ফটো দিব, ষ্টৰি দিব, লাইক কমেণ্ট কৰিব, গম পাইছেনে। ফলোৱাৰ্ছ বঢ়ালে আপোনাৰ পেজটো শুৱনি হয়। যদি আপুনি ফলোৱাৰ্ছ বঢ়াই পিনে বোলে সকলোকে লাইক কমেণ্ট দিছে, তেনেহ'লে আপোনাৰ প্ৰফিটে আছে। যিমান আনক লাইক কমেণ্ট কৰিব, সিমান নিজৰ কাৰণে ভাল হ'ব, এংগেজমেণ্ট বাঢ়িব আৰু আৰ্নিং হ'ব। এতিয়া অকণমান ফেচবুকে ষ্ট্ৰিক হৈছে, যেনেকৈ পইচা দিছে সেনেকৈ মানে পূৰা ষ্ট্ৰিকো হৈছে দেই। এতিয়া $25 আপোনালোকৰ ইনকাম নহয়, $100 হ'ব। $100 হওক, কিবা ডলাৰ হওক, মুঠতে কাম কৰি যাওক। $100 হ'লে ভালহে, অলপ পইচাটো মোটাকৈ পাব, হয় নহয়। এক্সাম্পল এটা দিওঁ, আমিতো সকলোৱে স্কুলত পঢ়োঁ, স্কুলত পঢ়ি সকলোৱে জানো চাকৰি পাওঁগৈ, নাপাওঁগৈ নহয়। ঠিক তেনেকৈ এতিয়া আমি ফেচবুক নামৰ স্কুলখনত সকলোৱে নাম লগাই লৈছোঁ। ইয়াত এতিয়া কোনোবাই ছাকচেছ হ'ব পাৰিব, কোনোবাই হ'ব নোৱাৰে। সেইটোৱে কথা। আপুনি কিমান টকাৰ ক্ষেত্ৰত কিন্তু সকলোৱে মানে ছাকচেছ হয়েই। টকা হয় ভাই, টকা ঘটাটো ইমান সহজ কথা নহয়। সেইকাৰণে কষ্ট কৰিবই লাগিব, কষ্ট কৰিব। ৰাতিপুৱা, দুপৰীয়া, ইভিনিং, ৰাতি ফটো দিয়ক, নিজে কথা কৈ ভিডিঅ' বনাওক, গম পাইছেনে। আৰু ফুল কিনি ফুল দিয়া সেইবোৰ নকৰিব, কাৰণ কেলৈ আপুনি ফুল দি দেখিব পাৰিলে আপোনাক মানুহে ফ'ল' কৰিব, ফুল দিব নোৱাৰিলে আপোনাক চিনি নাপাব। সেই লোভবোৰ দি নকৰিব যিমান পাৰে। আপোনালোকক মই সদায় সাহস দি আহিছোঁ, সদায় সাহস দি যাম। মই এইকেইদিন লাইভ আহিব নোৱাৰিলেও মই আপোনালোকক যাক 1K লাগে আপোনালোকে মোক ক'ব। আৰু যিমান পাৰে আনৰ পষ্টত লাইক কমেণ্ট কৰিব, সিমানেই আপোনালোকৰ ভিডিঅ'বোৰ ভাইৰেল হ'ব, সিমানেই ভিউজ হ'ব। ভিউজ বাঢ়িলেই কিন্তু ইনকাম হ'ব। ফলোৱাৰ্ছ যে অকল লাইভলৈ গৈ ফলোৱাৰ্ছ পাব পাৰি সেইটো নহয়, আপোনালোকে কমেণ্টৰ জৰিয়তেও কিন্তু ফলোৱাৰ্ছ বঢ়াব পাৰে। চবেই ইম্পৰ্টেণ্ট, হয়নে নহয়। মই লাইভ আহিব নোৱাৰিলোঁ, আপোনালোকক সপ্তাহটো 3 দিন 1K দিম, ফুলৰ মৰমো দিম। আৰু সদায় মই আপোনালোকৰ লগত আছোঁ। ধুনীয়াকৈ কাম কৰি যাওক। কিবা নাজানিলে সুধিব, নিজে নাজানিলেও ইউটিউবত চাই হ'লেও জনাম, ঠিক আছে। মুঠতে হাৰ নামানিব, আধাতে এৰি নিদিব, বুজি পাইছেনে। অলপ সময়হে, গোটেই সময়খিনি দিব নালাগে নহয়, কাম কৰি যাওক। যিহেতু মোৰ ইছ্যু লাগিছে, সেইটো কাৰণে আপোনালোকক কৈছোঁ সতৰ্ক হ'ব, ইছ্যু যাতে নালাগে, ঠিক আছে। ছাপৰ্টত গৈ চেক কৰি থাকিব, কিবা ইছ্যু লাগিছে নেকি। ইছ্যু লাগিলে ভিডিঅ'বোৰ ডিলিট কৰি দিব। সেইকাৰণে পৰাপক্ষত ফটোকে দিব, ধুনীয়াকৈ ফটো মাৰি ফটোকে দিবচোন। কথা কেইটামান লিখি দিব, গুড মৰ্ণিং, গুড আফটাৰনুন, গুড ইভিনিং দিয়াতকৈ, ঠিক আছেনে। তথাপিও মনৰ কথাখিনি কৈছোঁ, লাইভ আহিব পৰা নাই কাৰণে বেয়াও লাগিছে, আপোনালোকক লগ পোৱা নাই। বহুতে মেছেঞ্জাৰত মেছেজ কৰি আছে, সেইটো কাৰণে বোলো আজি ভিডিঅ'টো ইয়াৰ ওপৰতে দিওঁ। মুঠতে সদায় লগত আছোঁ, সদায় সহযোগ কৰিম। সহযোগিতাৰ দ্বাৰাহে ফেচবুকত আগবাঢ়িব পাৰিব, অকলে অকলে আগবাঢ়িব নোৱাৰে কিন্তু। ঠিক আছে তেন্তে দিয়ক, আজিলৈ আহিছোঁ। সদায় কোৱাৰ দৰে কওঁ, ভগৱানে সকলোৰে মংগল কৰক, সকলোৰে ভালে থাকক। গুড নাইট।